নিজৰ সৌন্দৰ্যক লৈ কেতিয়াও গৰ্ব নকৰিব, কাৰণ সেয়া আপুনি সৃষ্টি কৰা নাই। আপোনাৰ বংশক লৈ গৌৰৱ নকৰিব, কাৰণ সেয়া আপুনি নিজেই নিৰ্বাচন কৰি পোৱা নাই। গৰ্ব কৰিলে নিজৰ উত্তম চৰিত্ৰক লৈ কৰক, যিটো নিজেই আপুনি গঢ়িছে। মানুহে বেলেগৰ দুখ দেখিলে বিচাৰপতি হৈ পৰে আৰু নিজৰ দুখ ঢাকিবলৈ উকিল হৈ পৰে। জীৱনত কাৰ দুৱাৰত কোন গৈ থিয় হ'ব লাগিব সেয়া মাথো নিয়তিয়েহে জানে। গতিকে জীৱনত কাকো বেয়া ব্যৱহাৰ নকৰিব। আজিৰ পৃথিৱীত ক্ষমতা থাকিলে মিছা কথাও বাণী আৰু টকা থাকিলে মূৰ্খও জ্ঞানী। সমস্যাত ভুগি আছে যদি আতংকিত নহ'ব, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। তেওঁ আপোনাক ওপৰলৈ তুলিব, আপোনাক সাঁতুৰিবলৈও শিকাব। কাকো বেছি আপোন কৰিবলৈ নাযাব। এটা সময়ত আপোনজনৰ অৱহেলা সহ্য কৰিব নোৱাৰা হৈ পৰিব। সকলোকে যদি বিশ্বাস কৰা হয় তেনেহ'লে বিশ্বাস কথাটিয়েই মূল্যহীন হৈ পৰিব। আপুনি আনক যি দেখুৱাইছে তাতকৈ আপোনাৰ বেছি থকা উচিত, আৰু যিটো আপুনি জানে তাতকৈ কম কোৱা উচিত। ৰাতিপুৱা নোহোৱালৈকে ফুলেও নাজানে মন্দিৰলৈ যাবনে শ্মশানলৈ। সেয়েহে যিমান দিন আমি জীয়াই আছোঁ সকলোৰে লগত মিলা প্ৰীতিয়ে থাকিবলৈ চেষ্টা কৰিব লাগে। পানীত নানামিলে আপুনি জানিব জানো কেনেকৈ সাঁতোৰে? ঠিক তেনেদৰে জীৱনত বেয়া সময় নাহিলে মানুহক চিনি পাব পাৰিব জানো? মনত ৰাখিব যে বেয়া দিনতহে আপুনি চিনিব পাৰিব আপোনাৰ বাবে কোন ভাল আৰু কোন বেয়া। নিজৰ কষ্টৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিব, কাৰণ মানুহে আপোনাৰ কষ্ট বুজিটো নাপাবই, ওলোটাই মনত কষ্টহে দিব। জীৱনত সদায় এই 6টা কথা মনত ৰাখিব। প্ৰাৰ্থনা কৰাৰ আগত বিশ্বাস কৰিবলৈ শিকিব। কথা কোৱাৰ আগতে ভালদৰে কথাবোৰ শুনি ল'ব। খৰচ কৰাৰ আগতে উপাৰ্জন কৰি ল'ব। কিবা এটা লিখাৰ আগতে চিন্তা কৰি ল'ব। কিবা এটা কাম কৰিলে তাক সম্পূৰ্ণ কৰিহে এৰিব। আৰু জীৱনত জীয়াই থকা দিনকেইটা আনে অসুবিধা নোপোৱাকৈ নিজৰ ভাল লগা ধৰণে জীয়াই থাকিবলৈ শিকিব।